সুমি তার্কি বা বিশাল ইহঁত কি অসমৰ VIP নেকি? VIP নেকি ইহঁত অসমৰ? কোনো VIP নহয়, ইহঁত প্ৰবঞ্চক হয়। ইহঁতে প্ৰবঞ্চনাৰ মানুহৰ পৰা লক্ষ লক্ষ কোটি কোটি টকা মানুহৰ পৰা আত্মসাৎ কৰিছে। ইহঁত কোনো VIP নহয় নহয়, একেবাৰে জেলৰ ভিতৰত ইহঁতক VIP নিচিনা ৰাখিব লাগিব। হা, কি VIP নেকি ইহঁত? কিহৰ VIP? ইহঁতৰ ডকাইত হয়, ডকাইত। চিধা কথাত ক'বলৈ গ'লে ডকাইত, প্ৰবঞ্চক, ঠগ প্ৰবঞ্চক। ইহঁত কোনো VIP নহয় নহয়, যিহঁতক জেলৰ ভিতৰত নি পেলাই একেবাৰে লাক্সাৰিয়াছ লাইফ কটাব পৰা তেনেকৈ সুবিধা দিব পাৰি। ইহঁত কোনো VIP নহয় নহয় অসমৰ। এতিয়ালৈকে কোনো এটা হেৰি উদ্ধাৰ কৰিব পৰা নাই। কিবা আজি চাওক কিমান দিন হৈ গৈছে আজি, এতিয়ালৈকে কোনো এটা সংসূত্ৰ উদ্ধাৰ কৰিব পৰা নাই। ইহঁতৰ কাৰণে আকৌ VIP ৰুম লাগে, VIP খানা লাগে, VIP ট্ৰিটমেণ্ট দিব লাগে। ইহঁত VIP নহয় নহয় অসমৰ, প্ৰবঞ্চকহে ইহঁত, ঠগ প্ৰবঞ্চক। কোটি কোটি টকা আত্মসাৎ কৰিছে, আত্মসাৎ কৰি পেলাই দেশৰ পৰা অসমৰ পৰা পলাই ফুৰিছে। আজি অসমৰ ৰাইজে ইমান দিন ধৰি বাট চাই আছে। আজি ধৰিছে, আজি এদিন দুদিন হোৱা নাইতো, মাৰাথন জেৰা চলি আছে বুলি শুনা পোৱা গৈছে। আমি মাৰাথন জেৰা চলি আছে। কি মাৰাথন জেৰা? মাৰাথন জেৰা মানে কি? কথাবিলাক শুনক, ৰাইজে বহুত প্ৰশ্ন কৰিব, আপোনালোকে সঠিক উত্তৰ দিব লাগিব। কাৰণ ৰাইজৰ ৰাইট আছে, প্ৰশ্ন কৰাৰ অধিকাৰ আছে, সাংবিধানিক অধিকাৰ আছে। আপোনালোকে উত্তৰ দিব লাগিব, ৰাইজক জনাব লাগিব। ৰাইজৰ যে কোটি কোটি টকা যে ইহঁত আত্মসাৎ কৰিলে ঠগ প্ৰবঞ্চনাৰে, ৰাইজক সঠিক তথ্য দিয়ক। ইহঁতে এতিয়ালৈকে কিমান টকা ৰাইজৰ মানে এতিয়া সিহঁতৰ তাত জমা আছে, কিমান টকা খৰচ কৰিছে, টকাবিলাক ক'ত ৰাখিছে, ছুইচ বেংকত ৰাখিছে নে আমেৰিকাৰ কোনো বেংকত ৰাখিছে নে ফ্ৰান্সৰ বেংকত ৰাখিছে নে ইণ্ডিয়ান বেংকতে আছে, বেলেগ একাউণ্টৰ নামত, বেলেগ মানুহৰ নামত একাউণ্টত টকা জমা আছে, মানে গোটেই টকা ইহঁতে খৰচ কৰি দিছে। অতি সোনকালে এই টকাবিলাক আপোনালোকে যাতে অসমৰ ৰাইজক ঘূৰাই দিব পাৰে তাৰ ব্যৱস্থা কৰক, আৰু সঠিক তথ্য ৰাইজক দিয়ক। কাৰণ ৰাইজ অপেক্ষা কৰি আছে। চকু